হেল্ল' গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল। তো গাইজ আজি মই আপোনালোকলৈ এটি নতুন ব্লগ লৈ আহিছোঁ আৰু আপোনালোকক মই এই ব্লগটো দেখুৱাই আছোঁ। এয়া মোৰ দেখিছে ঘৰৰ আগত মই আগতে আপোনালোকক ব্লগত দেখুৱাই দিছিলোঁ যে ফুলনি আমাৰ ইয়াৰ ফুলনিখনি আৰু মোৰ খেতিখনিত বহুত দিন আহিব পৰা নাছিলোঁ, গতিকে মোৰ অলপ মাজতে অসুখ হৈ আছিলে। তো গাইজ আজি চাওকচোন মই আজি খেতিডোখৰত নতুনকৈ কি কৰিছিলোঁ আৰু আপোনালোকক কৈছিলোঁ নহয় যে শাকৰ পাছত আৰু শাক আৰু কৰিব পাৰি। এই ফচলবিলাক আপোনালোকক দেখুৱাই আছোঁ কি কি লগাইছোঁ। এয়া চাওকচোন আপোনালোকে, এয়া দেখিছে এয়া আমাৰ ফুলনি মই আগতে আপোনালোকক দেখুৱাইছিলোঁ কি সুন্দৰ ফুল। এয়া আপোনালোকক দেখুৱাই আছোঁ মই। এয়া দেখিছে গেন্দে ফুল, এইটো এয়া গেন্দে ফুল। এইবিলাক আপোনালোকৰ তাত কি কয় কমেণ্টত জনাব। আৰু এয়া দেখিছে এয়া হ'ল বেঙেনা, ভোলা বেঙেনা। এয়া ভোলা বেঙেনা দেখিছে, এয়া আপোনালোক মই দেখুৱাই আছোঁ। এয়া দেখিছে ভোলা বেঙেনা। এই গাইজ দেখিছেনে এইবিলাক, এয়া ভোলা বেঙেনা লাগি আছে এইবিলাক। এয়া তো ইয়াত মোটামুটি গাইজ 20-30ডালমান গছ আছে। এয়া দেখুৱাই আছোঁ আপোনালোক। এয়া আগতে মই আপোনালোকক দেখুৱাইছিলোঁ গাইজ। দেখিছেনে এয়া শাক, এয়া লাই শাক দেখিছেনে, ডাঙৰ ডাঙৰ লাই শাক আছে, বিভিন্ন ধৰণৰ শাক আছে। আৰু ইয়াত এইবিলাক মই শস্য আকৌ কৰিছোঁ। আজিকালি গাইজ কেনেকুৱা হৈছে খেতি কৰিলেও বহুত টকা পইচা খৰচ হয় আৰু চাকৰিটো আপোনালোকে চাব নোৱাৰেতো। সেইকাৰণে আজিকালি খেতিটো বহুত লাভৱান হ'ব পাৰি। এয়া আপোনালোকক মোক দেখুৱাই আছোঁ। এয়া হৈছে লাই শাক আৰু নতুনকৈ এইবিলাক পেলাইছোঁ। এইবিলাক মাজে মাজে ফুলনি, এইবিলাক ফুল আপোনালোকক দেখুৱাই আছোঁ। আৰু গাইজ আপোনালোকক মই দেখুৱাই আছোঁ অকণমান হ'লেও আপোনালোকক মই দেখুৱাই আছোঁ যে সৰিয়হ, এয়া সৰিয়হ নতুনকৈ এইবিলাক পেলাইছোঁ। আৰু আপোনালোকে চাওকচোন কেনেকুৱা লাগিছে। এয়া সেইবিলাক সৰিয়হ, এয়া আপোনালোকে দেখিছে। এইবিলাক বেছি নহয় আৰু 1 কঠামান মাটি পেলাইছোঁ বগা সৰিয়হ। এইবিলাক দেখিছে নতুনকৈ গজালি ওলাইছে এইবিলাক, এয়া দেখিছেনে। আৰু গাইজ চাক এয়া এইবিলাক শাক পাচলি আৰু এইবিলাক আছে ফুলৰ গছ। এয়া আৰু মোৰ সকলো ফেচবুক ফ্ৰেণ্ডলৈ মই আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এয়া দেখুৱাই আছোঁ আপোনালোক দেখিছেনে। নতুনকৈ আকৌ মই এইবিলাক ফুল দিছোঁ। এইবিলাক আছে, বেঙেনা আছে, ভোলা বেঙেনা আছে আৰু এয়া আছে আপোনাৰ পালেং শাক। এয়া দেখিছে এইটো হৈছে পালেং শাক। আৰু এইবিলাক মই গোবৰেদি কৰোঁ আৰু গোবৰ আমাৰ ঘৰৰ গোবৰ আছে, এইবিলাক গৰু গোবৰ। এয়া দেখিছেনে এইবিলাক দাম লগাই থৈ দিছোঁ। এইবিলাকে দি দিওঁ। এইবিলাক দেখিছে গোবৰৰ, এইবিলাক মাজে মাজে বেঙেনা মাজে মাজে দি লৈছোঁ এইবিলাক। এয়া চাওক আপোনালোকে চাওক, এয়া মোৰ খেতিডোখৰ চাই লওক। আৰু গাইজ আপোনালোকক কেনেকুৱা লাগিছে এই ব্লগটো চাই কমেণ্টত জনাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু নাপাহৰিব। এয়া আমাৰ ফুলনি দেখিছে আপোনালোকক মই আগতে দেখাইছিলোঁ এইবিলাক ফুল। আৰু এইটো বিক্ৰী হৈ আছে 4-5 বাৰৰ ওপৰত বিক্ৰী লৈছোঁ গেন্দে ফুলটো। আৰু আপোনালোকৰ তাত কেনেকুৱা কি কয় কমেণ্টত জনাব। গাইজ কেনেকুৱা লাগিছে এয়া আপোনালোকে চাই কমেণ্টত জনাব মোৰ খেতিডোখৰ। এয়া আপোনালোক দেখুৱাই আছোঁ। এয়া দেখিছে এয়া পালেং শাক এইবিলাক এইটো হেৰিত। আৰু এইবিলাক হৈছে আমাৰ বেঙেনা, ভোলা বেঙেনা আৰু এইবিলাক হৈছে লাই শাক। এয়া দেখিছে বিভিন্ন ধৰণৰ মোৰ তাত শাক এইবিলাক আছে। মই বিক্ৰী কৰিলেও এইবিলাক আমাৰ ঘৰৰ পৰা লৈ যায় বিক্ৰী কৰিবৰ কাৰণে। এয়া দেখিছেনে এইবিলাক পূৰা শাক পাচলি, বেঙেনা, এইবিলাক ফুল আছে। আৰু গাইজ এয়া মোৰ শাক পাচলিখিনি আপোনালোকো চাই কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিব। তেতিয়াহে আৰু যিসকল মোৰ অনুৰাগী নতুনকৈ মোৰ এইটো নতুনকৈ ব্লগটো চাই আছে তেওঁলোকো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়ালৈ এৰিছোঁ, বাই বাই।